অন্তর্গত কটগুৰি গাঁও পঞ্চায়তৰ পৰা খবৰপ্ৰাপ্ত শিক্ষক মহম্মদ সিৰাজউদ্দিন সাহেবে কৈছোঁ যে আমাৰ ডিং সমষ্টিত কংগ্ৰেছ পাৰ্টি হিচাপে আমাৰ কটগুৰি গাঁও পঞ্চায়তৰ পৰা আনোৱাৰা চুলতানা প্ৰত্যাহিত হৈছে, ইচ্ছা কৰিছে। গতিকে তাইক মানে আমাৰ কংগ্ৰেছৰ দলৰ পৰা যদি প্ৰাৰ্থী হিচাপে মনোনীত কৰে, তেন্তে আমি ডিং সমষ্টিৰ সকলো ৰাইজ সন্তুষ্ট হ'ম আৰু তেওঁ পাছ কৰিব বুলি আমি আশা ৰাখিছোঁ, দোৱা কৰিছোঁ। কিমান দূৰ ধৰি কংগ্ৰেছৰ লগত জড়িত? তাই জন্মৰ পৰা দাদাৰ আমলৰ পৰা, ময়ো দাদাৰ আমলৰ পৰাই কংগ্ৰেছ। কেতিয়াবা 1952 চনৰ পৰা অসমত ভাৰতবৰ্ষত প্ৰথম ভোট হয়, 52 চনৰ পৰা আৰম্ভ হয়। তেতিয়াৰ পৰা আমি কংগ্ৰেছী, আমাৰ দাদা, আমাৰ বাপ, আমি এতিয়াও কংগ্ৰেছ কৰি আছোঁ। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ ওচৰত তাইক যাতে কংগ্ৰেছ পাৰ্টি হিচাপে মনোনীত কৰে, এইখিনি ক'লোঁ। এই ক্ষেত্ৰত প্ৰথমতে মই আমাৰ জাতীয় কংগ্ৰেছৰ সভাপতি মহোদয়লৈ আমাৰ এটাই অনুৰোধ আৰু এটা আহ্বান, যাতে এখেতক আমি বহুত দিন আগৰে পৰা যেতিয়া তেখেত জিলা পৰিষদ প্ৰাৰ্থী হৈছিল, তেতিয়াই মই ৰাইজৰ ওচৰত কৈছিলোঁ যে এখেত জিলা পৰিষদতো জিকাই দিম, আপুনি টিকেট লৈ আহক, আপোনাক কেতিয়াবা আমি এই MLA বনাম। গতিকে সেই আশা ৰাখি সেই আশা ভাবিছোঁ যে আল্লাই পূৰণ কৰিব চাগে। গতিকে এইবাৰ যদি আমাৰ চুলতানা বাইদেউক আপোনালোকে মানে কংগ্ৰেছৰ পৰা টিকেট দিয়ে, আমি তেখেতক বহুত ভোটত জিকাই দিম বুলি আশা কৰিছোঁ। আৰু আজি আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় সভাপতি মহোদয়ক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, যাতে আমাৰ এই ডিং সমষ্টিৰ কাৰণে আমাৰ আনোৱাৰা চুলতানা বাইদেউক টিকেট দি আমাৰ আশা পূৰণ কৰে, আৰু আমি আপোনাৰ আশাও আমি পূৰণ কৰিম। গতিকে আমি বহুত বিপুল ভোটত আমি আনোৱাৰা চুলতানা বাইদেউক জিকাই দিম বুলি মই এই আশা ৰাখিছিলোঁ। হয়, নমস্কাৰ। মই প্ৰথমতে অসমবাসী তথা আমাৰ ডিং সমষ্টিৰ সমূহ ৰাইজলৈ মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেখেতসকললৈ মোৰ দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। গতিকে মোৰ মাতৃ কাষত আছে, মই আজি খুব সুখী, কাৰণ মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী। গতিকে আজি মই গুৱাহাটীত গৈ আছোঁ দলীয় নমিনেশ্যন দিবৰ কাৰণে। আপোনালোকে দেখিছে মোৰ কাষত মোৰ মহিলা মণ্ডলৰ সভানেত্ৰী তথা মোৰ মাতৃ আৰু আমাৰ মহিলা আই মাতৃসকল ওলাই আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলো মোৰ লগত ওলাই আহিছে, আৰু মোৰ অতি শ্ৰদ্ধাৰ মুৰব্বীসকল ওলাই আহিছে, যুৱক বন্ধুসকল ওলাই আহিছে। গতিকে সকলো কাষত পাই মই নিশ্চয় সুখী হৈছোঁ। হয়তো যিহেতু 20 বছৰ ধৰি এৰিবাৰ দখলত আছে ডিং সমষ্টিটো, আপুনি কংগ্ৰেছৰ সক্ৰিয় কৰ্মী, আপুনি সমষ্টিটো কেনেদৰে উদ্ধাৰ কৰিব, তাৰ অনুকূল কি বুলি আছে? চাওক, মই প্ৰথমতে ক'ম যে ডিং সমষ্টিটো এটা বৃহৎ ডাঙৰ সমষ্টি। গতিকে সেই সমষ্টিটো মই অন্তত ভাবিছোঁ এইবাৰ UDF দলৰ পৰা পৰিত্ৰাণ পাব কাৰণে ৰাইজে সক্ষম হৈছে, আৰু যদি দলে মোক দলে টিকেট দিয়ে, নিশ্চয় মই এই সমষ্টিখন উদ্ধাৰ কৰিব পাৰিম। কাক চাওক, এই সমষ্টিত বিভিন্ন উন্নয়নমূলক কাম হোৱা নাই। উন্নয়নমূলক ক'লে জিৰ'। আপোনালোকে চাওক, ৰাস্তা ঘাটতে চাওক, স্বাস্থ্যৰ ক্ষেত্ৰতে চাওক, কৃষিৰ ক্ষেত্ৰতে চাওক, নিবনুৱা সমস্যাৰ ক্ষেত্ৰতে চাওক, কোনো এটা উন্নয়ন হোৱা নাই। গতিকে মই ভাবিছোঁ দলে যদি মোক টিকেট দিয়ে, নিশ্চয় মই ডিং সমষ্টিৰ কাৰণে দিনে ৰাতিয়ে মই এটাই চেষ্টা কৰিম, উন্নয়নৰ কাৰণে। ধন্যবাদ।